এয়া তিতিউৰি আহিছে পৰীক্ষা দিয়ে হাই এভৰিৱান আসসালামু আলাইকুম আপোনালোক সকলোকে নাৰ্ছিং ব্লগছৰ আনিটি ব্লগলৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আমাৰ পিছে আল্লাহে কৰত বৰ্তমান ভালে আৰু আপোনালোকৰ খবৰ খাতি জনাবচোন কমেন্ট কৰি দে এতিয়া গৈ আছো নানিহঁতৰ ঘৰলৈ ঈদ বুলি এপাকো যোৱা নাই যে নগলে ভাল নালাগে তো এইটো কাৰণে মাহঁতৰ লগত মই গৈ আছো নানিহঁতৰ ঘৰলৈ অকলে মই নহয় বাৰু হাজবেণ্ডটো গৈ আছে আৰু এয়া চাওকচোন নানিয়ে পোলাও বনাই থৈ দিছে আমি অলপ সোনকালে গৈছিলোঁ যিহেতুকে তো ষ্টাৰ্টিংটো একদম পোলাও পৰাই কৰি দিছে ঈদ যে আহিয়ে আমি এতিয়া খাব লৈছোঁ পোলাও গাইজ ব্ৰেকফাষ্ট পোলাও পা ৰাতিপুৱাই পেট গধুৰ কৰি দিব এতিয়া চাহ তাহ খালোঁ গাইজ এতিয়া দিছে বৰষুণ ধাৰাসাৰ ভালে আছে এয়া তিতিউৰি আহিছে পৰীক্ষা দিয়ে ছাতি নাই নিয়া নি ছাতি ভাঙিও থাকিলে বা এখন মাইনী এক্সাম পেপাৰ এক্সাম দি আহিছে আজি এইটো বস্তু খাই কোনে কোনে ভাল পায় জনাবে দেই আমি একদম বহি লৈছোঁ পূৰা খাবৰ কাৰণে থাকো আৰু দেই বৰষুণে ঈদ চিট খালোঁ আৰু মই আহিছোঁ দেই বাই মাইনী গাইজ ভিডিঅ' কৰিব নহ'লে পাহৰি গ'লোঁ মই আচলতে ভাত পানী খাওঁতে দেখাব নহ'লে বা যি কি নহওক আমাৰ ঘৰলৈ এতিয়া আহি আছে আলহী মাহীহঁত আহি আছে এতিয়া এপা ওলাই দিছোঁ সেইটো কাৰণে সোনকালে মই ঘৰ অকণমান যা যোগাৰ কৰিব লাগিবতো আৰু বৰষুণ পূৰা বৰষুণ এয়া পূৰা বৰষুণ দেখিছেনে পূৰা আন্ধাৰ হৈ আছে বৰষুণত আৰু এইফালে আহিয়ে মই লাগি গ'লোঁ কামত মানে মই ড্ৰেছ চেঞ্জে নকৰিলোঁ এনেও ঈদ যিহেতু নতুন কাপোৰযোৰ পিন্ধি থাকোঁ বোলো আলহীও আহিব আৰু কাপোৰ লেতেৰা নহয় বাৰু মই কাম কৰিলে সাধাৰণতে তো প্ৰথমে মই আগফালে ৰুমটো চিজিল কৰি লৈছোঁ তাৰপিছত কিটচেন কৰিম তাৰপিছত মই ৰুমলৈ যাম আৰু এইফালে ৰাতিপুৱা সাৰিছিলোঁ তথাপিতো দিনটো নাছিলোঁ যে সেইটো কাৰণে আকৌ এবাৰ সাৰি ল'লোঁ তাৰপিছত মচিও ল'লোঁ আহি পূৰা কাম কৰিলোঁ একদম গোটেই কাম কৰি আজৰি এতিয়া পাকঘৰত সোমালোগৈ মই জলকীয়া দৰকাৰ হ'ল মই জলকীয়া ছিঙিবলৈ আহিছোঁ আৰু আমাৰ বাৰী বুলিয়ে ক'ম আৰু অকণমানিকৈ বাৰীখন যে আছে তাতে লাগিছে জলকীয়া এটা ডাঙৰ ডাঙৰ জলকীয়া আবাই দিছিলে এইটো পুলি চাব মই দেখাইছোঁ এইটো জলকীয়া চাওক এইটো জলকীয়া মই গছত লগা প্ৰথমবাৰ দেখিছোঁ মানে সদায় কিনি আনো এইটো দেখিছেনে এইফালে দেখিছে নহয় মই কেক ফিটি আছোঁ কাৰণ মোৰ অৰ্ডাৰ আছিলে 3টা কেকৰ তো সেইকাৰণে মই যদিও আলহীৰ কাৰণে খানা বনাই আছোঁ লগতে মোৰ অৰ্ডাৰৰ কামখিনিও মই কৰি আছোঁ একেলগতে আৰু বাকী চব ৰেডি কৰি থৈছোঁ এইফালে মাংস পাতি থৈছোঁ তৰকাৰী আৰু মামীহঁত আহিলে অহাৰ পিছত মই তেওঁলোকক চাহ দিলোঁ ময়ো খালোঁ চাহ অকণমান বাট সেইটো ভিডিঅ' কৰিব নহ'লে মই তেওঁলোকে খাওঁতে অকণ ভিডিঅ' কৰিলোঁ কাৰণ চাওক মই কামত লাগি আছোঁ ধোঁৱা ক'ত ইমান ধোঁৱা নাই নহয় হ'ল না জলদি বাদে থাকচোন দে আৰু এইফালে মই কোপ্তা ভাজি আছোঁ মোৰ বনাই হৈ গ'ল অলমষ্ট চব আৰু এইফালে কেকো পাতি থোৱা আছে লগতে আৰু এটা কেক পাতিবৰ কাৰণে ফিটি থৈ দিয়া আছে আৰু এইখিনি সময়ত আমি কথা বতৰা পাতি আছোঁ মই উৰ্ণা লৈছিলোঁ তাকে দেখাই আছোঁ মাহীহঁতক কটনৰ উৰ্ণা আৰু মই খুব চখ মানে উৰ্ণা লোৱা আৰু দেখায়ো পিছে ভালেই পাওঁ মই তো আমি খুব কথা পাতিলোঁ অকণমান ভিডিঅ' হাজবেণ্ডে এতিয়া কৰি দিলে বাকী টাইমটো নাছিলেই বাৰু হাজবেণ্ড আমি তিনিগৰাকীয়ে মিলি খুব কথা পাতিলোঁ এই টাইমটো ভাল লাগে মানে কোনোবা আহিলে অলপ কথা পাতিব পালে ভাল লাগে সেইকাৰণে মই যিমানবোৰ আলহী অহা আগতে কামবোৰ কৰি থ'বলৈ চাওঁ তেতিয়া মানে কথা পতাৰ সময় ওলায় নহ'লে আলহী থাকে আৰু নিজে কাম কৰি থকা যায় যে সেইটো কাৰণে আৰু বহু দিনৰ পিছতে লগ পোৱা যায় তেওঁলোকক ভাল লাগে সেইটো কাৰণে কথা পাতি আৰু এতিয়া ভাতৰ কাৰণে ৰেডি কৰোঁ মাহী আৰু মামীক দি লওঁ তাৰপিছত বাবা ওলাই গৈছে অকণমান মামা ল'ৰাটো সি আহিলে আমি তিনিটাই খাই ল'ম আৰু এযোৰ পিন্ধি মাক বাবা যাব লাগিব
মামীহঁত গ'ল, হাজবেণ্ডে আগবঢ়াবলৈ গৈছে আৰু মই এতিয়া লগতে ৰুমটো সাৰি দিছোঁ কাৰণ ভাত খোৱা হৈছিলে যিহেতুকে ভাত চাত পৰি আছে যে এনেকৈ থাকিলে গছকতো যায় ভাত, তো সেইটো কাৰণে লগালগ সাৰি দিয়াটো ভাল। মই এইখিনি কৰি আজৰি হৈ আৰু ৰেষ্ট ল'মগৈ এতিয়া। হাই গাইজ, এতিয়া টাইম হৈছে 11:30 আৰু মই মামীহঁত গ'ল, যোৱাৰ পিছত মই গোটেই কিটচেন ক্লিন কৰিলোঁ আৰু ডাইনিং ৰুমটো মানে ভাত খুৱাব হৈছিলে ন, ভাতটো পৰি মেলি থাকিলে ভাল নালাগে গছকিলে, তো সেইবোৰ চব সাৰি মেলি চাফা কৰি ৰাতিপুৱা যাতে উঠি মোৰ মানে জাজ নালাগে, কাম বাঢ়ি নাথাকে, তো গোটেই কামখিনি মই ৰাতি শেষ কৰি দিলোঁ। আৰু এতিয়া আজিৰ ব্লগটো এতিয়া শেষ কৰি দিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু যদিহে চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। বাই বাই, টেক কেয়াৰ।